Dear student, welcome back to Akant Educators. আজি মই আগবঢ়াইছোঁ ক্লাছ 8ৰ অসম জাতীয় বিদ্যালয়ৰ পাঠ্যপুথিৰ নিউ সিলেবাছৰ প্ৰথমটো লেসন এসেন্স অফ এটিকেট চেপ্টাৰটি অসমীয়াত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাবা আৰু যদি প্ৰথমবাৰৰ বাবে চেনেললৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা। লেসনটো হৈছে এটিকেট। এটিকেট মানে হৈছে খ্ৰীষ্টাচাৰ। খ্ৰীষ্টাচাৰ তোমালোকে নিশ্চয় বুজি পাইছা চাগে। খ্ৰীষ্টাচাৰ মানে হৈছে ভাল ব্যৱহাৰ। তুমি যদি বেলেগৰ লগত কাৰোবাৰ লগত যদি ভাল আচৰণ কৰা, ভাল ব্যৱহাৰ কৰা, ইয়াকে খ্ৰীষ্টাচাৰ বুলি কোৱা হয়। হোৱাট ইজ এটিকেট? এটিকেট কি? হোৱাই ইজ ইট ছ' ইম্পৰ্টেণ্ট? এইটো কিয় ইমান প্ৰয়োজনীয়? ইন চিম্পল ৱৰ্ডছ, সহজ ভাষাত, এটিকেট ইজ এ গুড বিহেভিয়াৰ। এটিকেট হৈছে এটা ভাল ব্যৱহাৰ। which makes a human being different from animals, যিয়ে কি কৰে মানুহক জন্তুৰ পৰা পৃথক কৰি ৰাখে, মানে আঁতৰত ৰাখে। মানে মানুহ আৰু জন্তুৰ মাজত যে এটা পাৰ্থক্য আছে সেইটো এটিকেটৰ দ্বাৰাই গম পোৱা যায়। Etiquette or appropriate behavior is really important because human being is a social animal. Etiquette বা মানে শিষ্টাচাৰ বা এপ্ৰপ্ৰিয়েট বিহেভিয়ৰ মানে উপযুক্ত ব্যৱহাৰ, ভাল আচৰণ অতিকৈ গুৰুত্বপূৰ্ণ, কাৰণ মানুহ হৈছে সামাজিক প্ৰাণী। মানুহক সামাজিক প্ৰাণী কিয় কোৱা হয়? কাৰণ মানুহে সমাজৰ লগত চলা ফুৰা কৰিব লাগে, উঠা বহা কৰিব লাগে। A man has good etiquette if he behaves a socially responsible way. মানুহৰ শিষ্টাচাৰিতা আছে কাৰণ মানুহজনে কি কৰিব পাৰে, সমাজত দায়বদ্ধতাৰে কথা কয়। মানে যিহেতু তেওঁ সামাজিকভাৱে দায়বদ্ধ, সেইকাৰণে তাত সমাজত বিহেভো কৰে দায়বদ্ধতাৰে। এতিয়া ছেকেণ্ড পেৰাগ্ৰাফ আলোচনা কৰিম। তোমালোকে প্ৰত্যেক দিনাই এনেকুৱা নিউ চিলেবাছৰ কুৱেশ্যন আনচাৰ লগতে লেসন এক্সপ্লেনেশ্যন, তাৰপিছত গ্ৰামাৰৰখিনি সম্পূৰ্ণ ভিডিঅ' পাই থাকিবা। ভিডিঅ'বোৰ চাবা বুলি আশা ৰাখিছোঁ। The idea of etiquette finds its origin among the novels in early modern France. খ্ৰীষ্টাচাৰৰ যি ধাৰণা, সেই ধাৰণাটোৰ উৎপত্তি ক'ৰ পৰা হোৱা বুলি কৈছে? মডাৰ্ণ ফ্ৰান্স, মানে তোমাৰ ফ্ৰান্সৰ সম্ভ্ৰান্ত লোকসকলৰ মাজত, ধনী লোকসকলৰ মাজত খ্ৰীষ্টাচাৰৰ উৎপত্তি হোৱা বুলি কৈছে। ইনফেক্ট দ্য ৱৰ্ড এটিকেট ইটছেল্ফ ইজ ডিৰাইভড ফ্ৰম দ্য ফ্ৰান্স ৱৰ্ড ফৰ টিকেট অৰ লেভেল। আৰু তথাপিও এই ৱৰ্ড এটিকেটটো ক'ৰ পৰা উৎপত্তি হৈছে? ফ্ৰান্স শব্দৰ টিকেট বা লেভেলৰ পৰা উৎপত্তি হৈছে। which means their rules were printed and used as level for good manners. কাৰণ ফ্ৰান্সত কি কৰা হৈছিল, সেই যোনবোৰ ভাল ব্যৱহাৰ বা ভাল আচৰণ আছে, সেই আচৰণ বা ব্যৱহাৰৰ কিছুমান নীতি নিয়ম আছিল। সেই নীতি নিয়মবোৰ তোমাৰ টিকেট বা লেভেলৰ নিচিনা সন্নিৱিষ্ট কৰা আছিল আৰু তাত লেভেলত সেইবোৰ ফ'ল' কৰিব লাগিছিল। তাৰ পৰাই এটিকেটটো উৎপত্তি হৈছে। One of the most notable contribution to the literature of etiquette is Emily Post's book Etiquette in Society, in Business, in Politics and at Home, published in 1922. শিষ্টাচাৰ সাহিত্যলৈ অন্যতম উল্লেখযোগ্য অৱদান হৈছে এমিলি পোষ্টৰ 1922 চনত প্ৰকাশিত এটিকেট ইন ছ'চাইটি, ইন বিজনেছ, ইন পলিটিক্স এণ্ড হোম নামৰ গ্ৰন্থখনত তেওঁ শিষ্টাচাৰৰ বিষয়ে লিখিছিল। থ্ৰু দিছ বুক হি এচিভড ফেম এজ দ্য পায়োনিয়ৰ অফ মডাৰ্ণ এটিকেট। আৰু এই গ্ৰন্থখনৰ জৰিয়তে তেওঁ আধুনিক শিষ্টাচাৰৰ পথ প্ৰদৰ্শক হিচাপে খ্যাতি অৰ্জন কৰে। আধুনিক শিষ্টাচাৰৰ পথ প্ৰদৰ্শক হিচাপে তেওঁ খ্যাতি অৰ্জন কৰিছিল। Etiquette is important as it enables a person to earn respect and appreciation in society. Etiquette অৰ্থাৎ শিষ্টাচাৰ হৈছে এনেকুৱা এটা বস্তু যাৰ দ্বাৰা আমি সমাজত সন্মান আৰু এপ্ৰিচিয়েশ্যন মানে প্ৰশংসা লাভ কৰিবলৈ সক্ষম হওঁ। It teaches one the way to talk. এইটো আমাক কি শিকায়? আমি কেনেদৰে কথা পাতিব লাগে, কেনেদৰে খোজ কাঢ়িব লাগে, মষ্ট ইম্পৰ্টেণ্টলি আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ বিহেভ ইন পলাইট কোম্পানী, আৰু ভদ্ৰ লোকসকলৰ মাজত আমি কেনেদৰে ব্যৱহাৰ বা আচৰণ কৰিব লাগে। তাৰপিছত দ্য ৱে ওৱান ইণ্টাৰেক্ট উইথ ওৱানছ ছুপেৰিয়ৰ্ছ, ছাবঅৰ্ডিনেট, ফেলো ৱৰ্কাৰ, ফ্ৰেণ্ডছ, টিচাৰ্ছ এণ্ড পেৰেণ্টছ স্পিক্স এ লট এবাউট ওৱানছ পাৰ্চনেলিটি এণ্ড আপব্ৰিংগিং। আৰু যিহেতু এজন মানুহে যেতিয়া বেলেগ এজন মানুহৰ লগত লগ হয় বা ছুপেৰিয়ৰ আছে, শ্ৰেষ্ঠসকলৰ লগত, ছাবঅৰ্ডিনেট মানে অধীনস্থসকল, ফেলো ৱৰ্কাৰ অধীনস্থ কৰ্মচাৰীসকলৰ লগত, ফ্ৰেণ্ড, টিচাৰ, পেৰেণ্ট মা দেউতা চবৰ লগত যেতিয়া লগ হয়, তেতিয়া মানে সেইসকলৰ লগত কেনেদৰে বিহেভ কৰে, আচৰণ কৰে, ব্যৱহাৰ কৰে, মানুহ এজনৰ ব্যক্তিত্বৰ বিষয়ে কিন্তু বহু কথাই কৈ যায়। কাৰণ কেনেদৰে আচৰণ কৰে সেইটো হৈছে
আসল কথা no one feels like talking to a person who doesn't know how to speak or behave in a society কোনো এজন মানুহে সেইজনৰ লগত কথা পাতি ভাল নাপায় যিজনে সমাজত কেনেদৰে কথা পাতিব লাগে বা কেনেদৰে বিহেভ কৰিব লাগে আচৰণ কৰিব লাগে ব্যৱহাৰ কৰিব লাগে সেইটো নাজানে অৰ্থাৎ সেইজন মানুহক ভাল নাপায় যিজনে সমাজত ভালকে কথা পাতিব নোৱাৰে some of the important type of etiquette are কিছু এটিকেটৰ গুৰুত্বপূৰ্ণ টাইপ হৈছে social etiquette সামাজিক etiquette meeting etiquette meetingত etiquette eating etiquette খোৱাৰ সময়ত শিষ্টাচাৰ wedding etiquette বিয়াত ভাল শিষ্টাচাৰ bathroom etiquette business etiquette telephone etiquette এইকেইটা হৈছে এটিকেটৰ প্ৰকাৰ প্ৰথমতে চোৱা social etiquette is especially important as being in a socially as in everyday affair for human being সামাজিক এটিকেটটো গুৰুত্বপূৰ্ণ কাৰণ যেহেতু মানুহজন সমাজত বাস কৰিব লাগে আৰু মানুহজন সামাজিকভাৱে দায়বদ্ধ সেই কাৰণে তেওঁ সমাজত বহুত কাম কৰিব লাগে সেই কাৰণে তেওঁ সামাজিক শিষ্টাচাৰ বজাই ৰখাটো গুৰুত্বপূৰ্ণ some basic rules of social etiquette have been followed for a very long time সামাজিক এটিকেটৰ মানে সামাজিক শিষ্টাচাৰৰ কিছুমান মৌলিক rule নীতি নিয়মবোৰ বহু আগৰে পৰা পালন কৰা হৈছে these are considered essential even today বৰ্তমানে এইবোৰ দৰকাৰী বা প্ৰয়োজনীয় বা অপৰিহাৰ্য বুলি গণ্য কৰা হয় to say thank you cost of nothing মানে thank you ক'বলৈ ইয়াৰ বাবদ আমি কোনো পে কৰিব নালাগে মানে আমি কোনো পইচা দিব নালাগে ধন্যবাদ বুলি ক'লে তোমাৰ একো খৰচ নহয় it is good manner to thank people who have come to your aid মানে এটো কি ভাল অভ্যাস থ্যাংক ইউ কোৱাটো কি ধন্যবাদ কোৱাটো ভাল অভ্যাস যোনে তোমাক সহায় কৰিব আহে using word of appreciation and offering compliment and praise whenever required are also considered basic etiquette মানে তুমি কাৰোবাক প্ৰশংসা কৰা ভাল কথা এটা কোৱা এইবোৰ কি বৰ্তমান বেসিক মৌলিক শিষ্টাচাৰৰ নিয়ম however one needs to be genuine one's appreciation অৰ্থাৎ কি কৰিব লাগে প্ৰশংসা যে তুমি কৰিবা সেইটো জেনুইন হ'ব লাগে মানে বিশুদ্ধ হ'ব লাগে যাতে তুমি বেলেগক প্ৰশংসা কৰিছা একেবাৰে মনৰ পৰা প্ৰশংসা কৰিব লাগে এইটো হোৱা উচিত গতিকে সেকেন্ড পাৰ্টত মই বাকি লেসনখিনি কভাৰ কৰিম ভিডিওটো চাবা বুলি আশা ৰাখিছো ধন্যবাদ